মৰিয়নিত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে মৰিয়নিত 2 শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান মৰিয়নিৰ সোণোৱাল চাহ বাগিচাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী ৰাইজৰ দলৰ কৰ্মী মৰিয়নি যুৱ ছাত্ৰ পৰিষদৰ বহু কৰ্মী আজি বিজেপিত যোগদান কৰে মৰিয়নি বিজেপি মণ্ডলৰ অন্তৰ্গত কেইবাখনো পঞ্চায়তৰ পৰা অহা কংগ্ৰেছ দলসহ ৰাইজৰ দলৰ কৰ্মীয়ে যোগদান কৰে বিজেপি দলত যোগদান কাৰ্যসূচীত যোৰহাটৰ বিজেপিৰ সভাপতিকে ধৰি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকে মাননীয় আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ জিলা সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া উপস্থিতিত জিলাৰ কেইজন জ্যেষ্ঠ আমাৰ বিষয়ববীয়া আৰু উপস্থিতিত আজি মৰিয়নি সমষ্টি সোণোৱাল চাহ বাগানত আজি খুবেই আমি আনন্দিত এজন আমি বহু বছৰৰ পৰা দেখা পাই আছোঁ জাতীয়তাবাদ চিন্তাধাৰাৰে পৰিচালিত এজন যুৱ সমাজকৰ্মী প্ৰিয়াংশু বৰুৱা ডাঙৰীয়া তেওঁৰ নেতৃত্বত কেইজন আজি জ্যেষ্ঠকে লৈ কনিষ্ঠ নৱপ্ৰজন্মৰ ভোটাৰকো আমি দেখা পালোঁ তেওঁলোক আজি আমাৰ দলত যোগদান কৰিলে আৰু ইয়াৰ লগতে ৰাইজৰ দল নেতৃত্ব বহন কৰা এই যোৱাটো নিৰ্বাচনলৈকে লোকসভা নিৰ্বাচনলৈকে আৰু কংগ্ৰেছ দলৰ কেইজনক তেওঁ নেতৃত্ব বহন কৰিছিল সেই অঞ্চলত নাগাজাঙ্গা অঞ্চলত প্ৰকাশ গগৈ আমি সৰু ভাই বুলিয়ে জানো তেওঁ আজি আমাৰ বিজেপি দলত যোগদান কৰিলে আমি খুবেই আনন্দিত আৰু মোৰ দৃঢ় বিশ্বাস এয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি আজি আমাৰ উন্নয়নৰ আজি যাত্ৰা এই যাত্ৰাৰ প্ৰতি আকৃষ্ট হৈছে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব যি আজি আমাৰ NDA চৰকাৰৰ বিভিন্ন আঁচনি বিভিন্ন কৰ্মৰাজিৰ ওপৰত তেওঁলোক সন্তুষ্ট হৈ আজি আমাৰ দলত যোগদান কৰিছে আৰু দলৰ শক্তি বৃদ্ধি হৈছে মই আনন্দিত আৰু ইয়াকে লৈ আমি সম্বাদ হিচাপে ৰাইজৰ আমি সেৱা কৰাৰ বাবে আমি আগবাঢ়িব লাগিব বহু আমাৰ দায়িত্ব বহু কৰ্তব্য আমাক মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তাসকলে বিভিন্ন আঁচনি ন্যায়িকে পালন হৈছে নাই এয়া আমাৰ কাৰ্যকৰ্তাসকলৰ চোৱা দায়িত্ব সেইকাৰণে মই আজি বক্তব্যত এটাই আহ্বান জনাইছোঁ অন্য প্ৰসংগ কোৱা নাই আমাৰ কাৰ্যকৰ্তা যিসকলে আজি যোগদান কৰিলে আজিৰ দিনৰ পৰা আমাৰ বিজেপি দলৰ কাৰ্যকৰ্তা হ'ল তেওঁলোকক নিষ্ঠা সহকাৰে ৰাইজৰ সেৱা তথা বিভিন্ন কেন্দ্ৰৰ ৰাজ্য চৰকাৰৰ আঁচনিসমূহ পাইছে নাই ৰাইজে কোনোবা পোৱা নাই যদি পোৱাৰ ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে আমি বিশেষভাৱে দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনাইছোঁ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ মৰিয়নি সমষ্টিত আমাৰ মৰিয়নি আমাৰ বিধায়ক ডাঙৰীয়া আৰু যিখিনি উন্নয়নমূলক কাম কাজ বা উন্নয়নমূলক যি তেখেতৰ ৰাজনৈতিক স্থিতি তাৰ প্ৰতি আকৃষ্ট হৈ আজি মৰিয়নি বিধানসভা সমষ্টিত এই সোণোৱাল চাহ বাগিচাৰ প্ৰেক্ষাগৃহত আমাৰ প্ৰায় 3 শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে মৰিয়নি অঞ্চলৰ এগৰাকী জাতীয়তাবাদী ভাৱাদৰ্শৰ লগত জড়িত আৰু সমাজক নেতৃত্ব দি অহা ব্যক্তি প্ৰিয়াংশু বৰুৱা ডাঙৰীয়া আৰু লগতে আমাৰ নাগাজাঙ্গা অঞ্চলৰ এগৰাকী সমাজ সচেতন ব্যক্তি প্ৰকাশ গগৈ ডাঙৰীয়াৰ নেতৃত্বত বিভিন্ন দল আৰু ৰাইজৰ দল কংগ্ৰেছকে ধৰি বিভিন্ন দলৰ ৰাজনৈতিক দলৰ বহু 3 শতাধিক ব্যক্তিয়ে ইয়াত যোগদান কৰিছে আৰু আমি সেই সকলোকে আজি দললৈ আনুষ্ঠানিকভাৱে আমি আদৰণি জনাইছোঁ আৰু আগন্তুক সময়ছোৱাত আমাৰ জিলাখনত বিশেষকৈ মৰিয়নি বিধানসভা সমষ্টিত দলৰ কাম কাজ আগবঢ়াই নিয়াত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় দূৰদৃষ্টিসম্পন্ন মুখ্যমন্ত্ৰী যোগদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নৰ যিটো গংগা সেয়া ৰাইজৰ পদূলিলৈ ৰাইজৰ দুৱাৰমুখলৈ আগবঢ়াই লৈ যোৱাত এইসকল ব্যক্তিয়ে এই বিকাশৰ যাত্ৰাৰ সমভাগী হ'ব বুলি মই আশা কৰিছোঁ সকলোকে আনুষ্ঠানিকভাৱে দললৈ আদৰণি জনাইছোঁ যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ প্ৰতিবেদন এনি ভাৰত 24